বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু প্লাষ্টিকৰ বৈয়াম ব্যৱহাৰ কৰে নেকি? প্লাষ্টিকৰ বৈয়াম ব্যৱহাৰ নকৰিব। এয়া চাওক, মই গোটেই চিচাৰ বৈয়াম কিনি আনিছোঁ। বিশেষ শুকান বস্তু থ'লে একো নাই বাৰু, কিন্তু অলপ কেঁচা টাইপৰ বস্তু একদম প্লাষ্টিকৰ বৈয়ামত নথ'ব। এইটো চাওক, এইটো মই প্লাষ্টিকৰ বৈয়াম, কিন্তু এইটো শুকান বস্তু থোৱাৰ কাৰণে দালিখিনি থৈছোঁ। আৰু বাকী এইটো বিস্কুটৰ, আৰু এইটো আটাও থওঁ, এইটো চেনি, আৰু এইটোত আছে গাজৰ আচাৰ, আৰু এইটোত আছে আমৰ আচাৰ, এইটোত আছে অৰ্জুন গছৰ ছাল। চাওক, গোটেই চিচা বৈয়াম মোৰ। এইটোত লৈছে 120 টকা নে কিমান লৈছিল, এতিয়া পাহৰিলোঁ। বাকী এইকেইটা 60 টকা, সৰু সৰুকেইটা 60। নগাঁও বৰবজাৰত পাব আপোনালোকে। ৰহাটো পাব, ৰহাটো আছে, কিন্তু এনেকুৱা চাইজৰ কেইটা নাপায়, বৰবজাৰত পায়, সৰু বা ডাঙৰলৈকে। বৰবজাৰৰ পৰা আনিছোঁ, মই ৰহাৰ পৰা লৈছোঁ। পৰাপক্ষত প্লাষ্টিকত বস্তু থোৱাটো বন্ধ কৰিব আপোনালোকে, বিশেষকৈ কেঁচা বস্তু নথ'ব। আৰু প্ৰায়ভাগ দেখোঁ বৈয়ামত, প্লাষ্টিকৰ বৈয়ামত নিমখ থোৱা দেখা পাওঁ। নিমখ একেবাৰে নথ'ব। আৰু আপোনাৰ আচাৰো মই প্লাষ্টিকৰ বৈয়ামত দেখা পাওঁ। গতিকে প্লাষ্টিকৰ বৈয়ামত এইবিলাক আচাৰ নথ'ব। কাৰণ কিয়, যেতিয়া ৰ'দত আপোনালোকে দিব বৈয়ামটো, চাবচোন ঘামি থাকে, আৰু সেই ঘামা বস্তুখিনি তাৰ লগত মিক্স হৈ গ'লে কিমান ক্ষতি হ'ব পাৰে চাওক। গতিকে একেবাৰতে নালাগে, আজি এটা কালি এটা, এনেকৈ আপোনালোকে বৈয়াম আনিব, ডাঙৰ পৰা সৰুলৈকে যিটো দৰকাৰ হয় আৰু আনি আপোনালোকে এনেকৈ থ'ব। আৰু চেনিটো অকণমান কেঁচা টাইপৰ, তাকো প্লাষ্টিকত থ'ব নালাগে, চিচাৰ বৈয়ামত থ'ব লাগে। আচাৰ থ'ব লাগে। বিস্কুটটো বাৰু শুকান, একো নাই, এইটো থ'ব পাৰে, কিন্তু পৰাপক্ষত চব চিচাৰ বৈয়ামত থ'লে বেছি ভাল। আৰু কিছুমান মিছল বিকা কিছুমান দোকানী দেখা পাওঁ, প্লাষ্টিকৰ বৈয়ামত বুট, চানা, এনেকৈ ভিজা বস্তু, এনেকৈ মটৰ, এনেকৈ প্লাষ্টিকৰ বৈয়ামত থয়। এইবিলাকৰ পৰা খাব নালাগে। কিছুমান আছে একদম গোটেই চিচাৰ বৈয়াম, বুট, মগু, চানা যি থাকে, সেইবিলাকৰ আপোনাৰ বহুত দিন থাকিলেও সেয়া খালেও ক্ষতি নহয়। কিন্তু প্লাষ্টিকৰ বৈয়ামত থোৱা বুটটো কাইলৈ যদি আকৌ বিকে, তো সেই বৈয়ামটোত থকা বস্তু কিমান এটা বেয়া প্ৰভাৱ পৰিব। গতিকে এনেকৈ কিবা মিক্সাৰ চিক্সাৰ খালেও দোকানৰ পৰা বৈয়ামবিলাক চাই ল'ব, চাই কেনেহে খাব।